যিমান কৰিবলৈ মন আছে জীয়াই থাকোঁতেই মাক দেউতাকক সেৱা শুশ্ৰূষা কৰক সেয়া আচল শ্ৰাদ্ধ মৰাৰ পিছত আপুনি 10 মোন গাখীৰ লালমোহন কালাকন আনি মা শ্ৰাদ্ধ দেউতাৰ শ্ৰাদ্ধ কৰিছোঁ বুলি ক'ব পাৰিব কিন্তু পিতৃ মাতৃয়ে খাবলৈ নাহে এটো এক শ্ৰেণী বুদ্ধিজীৱী মানুহৰ মাত্ৰ জীৱিকাৰ এটা পথে বুলি মহাপুৰুষে কৈছে মৰিবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে পুৰঞ্জন ৰজাই মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল কাৰবাৰ যদি উলট পালট হ'বলৈ মন আছে এপালি ঔষধ খাব লাগিব দে বক মানে বগলী বাহিৰটো বগা মনত অন্তৰত কপট ৰাখে পানী জুৱলিত জুপ লৈ থাকে মুখৰ আগত পালি থপকে ধৰে আৰু খায় আমাৰ সমাজতো কিছুমান এনেকুৱা ভকত আছে সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালে সীমা ঠেলে সুবিধা পালে স্বাৰ্থ আদায় কৰি লয় এনেকুৱা স্বভাৱ লৈ পেলাই যদি কোনোবাই ভকতি কৰিছে হেতু উদ্ধাৰ হ'ব নোৱাৰে যি ল'ৰা ছোৱালী সৰু কালৰ পৰা নীতি শিক্ষা নিদিয়ে সেই ল'ৰা ছোৱালী পঢ়ি শুনি ডাঙৰ হ'লেও সৎ ভক্তিবান হ'ব নোৱাৰে গতিকে আমাৰ মৰাৰ পিছত কোনো পিতৃ মাতৃ শ্ৰাদ্ধ খাবলৈ নাহে আমি শ্ৰাদ্ধ কেতিয়া দিব লাগিব ভগৱন্তৰ অৱতাৰবাদৰ লক্ষ্য আৰু উদ্দেশ্য কি ইতিমধ্যে আমি কৈছোঁ যে একোটা একোটা কাৰ্য সাধনৰ কাৰণে যেতিয়া তেওঁ অৱতাৰ ধাৰণ কৰে তাক কয় বিভূতি অৱতাৰ এটা উদ্দেশ্য সাধন কৰিয়ে তেওঁ আকৌ নিজ ধামলৈ গুচি যায় গতিকে এতিয়া কুৰ্ম অৱতাৰ ধাৰণ কৰিব লগা হৈছিল ধৰিলন্ত হৰি আৰু মহাকুৰ্ম ৰূপ স্থূলন্তৰ কলেৱৰ যেন জম্বুদ্বীপ তেওঁ এটা স্থূলন্তৰ কাইলৈ জম্বুদ্বীপৰ সদৃশ এটা কাই লৈ পেলাই তেওঁ অৱতাৰ ধাৰণ কৰিব লগা হৈছিল যেতিয়া দেৱতা আৰু অসুৰে ক্ষীৰ সাগৰ অমৃতৰ কাৰণে মন্থন কৰি আছিল যেতিয়া মন্দৰগিৰি পৰ্বতটো যেতিয়া সাগৰৰ তললৈ গুচি গ'ল তেতিয়া দেৱতা আৰু অসুৰবিলাক বিপাঙত পৰিল সেই সময়ত সেই দেৱতা আৰু অসুৰক মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ কুৰ্ম অৱতাৰ ধাৰণ কৰিলে ধাৰণ কৰি কি কৰিলে ধৰিলা মন্দৰগিৰি প্ৰভু পিঠি পাতি মন্দৰগিৰি পৰ্বতটো তেওঁ পিঠি পাতি ধৰি ল'লে অমৃত মথিলা দেৱ সুৰে ৰংগ আতি তেতিয়া দেৱতা আৰু অসুৰে মিলি পুনৰ অমৃত লাভৰ কাৰণে সাগৰ মন্থন কৰিবলৈ তেওঁলোক সক্ষম হ'ল গজেন্দ্ৰক মহাগ্ৰাহে গিলে বলে ধৰি কৰিলা হৰিকস্তুতি আৰ্তৰাও কৰি যেতিয়া গজেন্দ্ৰক যেতিয়া গাহে ভৰিত কামুৰি যেতিয়া ধৰিল তেতিয়া গজেন্দ্ৰই গাহৰ মুখৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰি অৱশেষত ভগৱন্তত তেওঁ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে ভকতৰ দুখ দেখি নসহে হৃদয় গৰুৰকো এৰি জাম্প দিলা কৃপাময় যে গ্ৰাহে যেতিয়া গজেন্দ্ৰক ভৰিত কামুৰি ধৰিলে আৰু গজেন্দ্ৰই যেতিয়া গাহৰ মুখৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰি অৱশেষত ঈশ্বৰক স্তুতি কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া ভগৱন্তই ভকতৰ দুখ সহ্য কৰিব নোৱাৰি গৰুৰৰ পিঠিৰ পৰা জাপ মাৰি নামি গজেন্দ্ৰক উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিল এই যিটো ভগৱন্তৰ চাৰিত্ৰিক বৈশিষ্ট্য এই বৈশিষ্ট্যৰ কথা আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব যে আমি সকলোৱে ভগৱন্তৰ প্ৰিয় হ'বলৈ যত্ন কৰিব লাগিব আমাৰ ভাগৱত শুনাৰ পিছত আমি জানিছোঁ যে ভগৱন্ত ভকত বৎসল ভগৱন্তই ভকতক নিজতকৈও ভাল পায় উদ্ধৱক যাবৰ সময়ত এই কথা কৈ থৈ গৈছিল সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজৰ দেহটোক বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন্দ বান্ধৱ উদ্ধৱ তুমি সম গতিকে মোৰ নিজৰ দেহটোতকৈ মই ভকতক ভাল পাওঁ মনত ৰাখিব কথাটো আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় গতিকে আমি এতিয়া কলি যুগত ভগৱন্তক লাভ কৰিবলৈ হ'লে
আমি কেনেকৈ আগবাঢ়িব লাগিব গীতা ভাগৱতত উল্লেখ কৰিছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ ভগৱন্তক কলি যুগৰ মানুহে পাবৰ কাৰণে ভকতিৰ মাধ্যমেৰে আগবাঢ়িব লাগিব আৰু সেই ভকতিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি বেছি হ'ব লাগিব কাৰণ এতিয়া কাৰো ঘৰলৈ ভগৱন্ত আহি তোমাৰ ল'ৰা ছোৱালীকেইটা মংগল হওক পঢ়া শুনাত ভাল হওক তোমালোকৰ কুশল হওক বুলি বৈকুণ্ঠপতি কৃষ্ণ আহি কাৰো ঘৰত কোনো সমাজত আহি নকয়হি কোনে ক'ব ভকতে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা কাৰোবাৰ অৱস্থা ভাল 100 জন মাতিছে কাৰোবাৰ অৱস্থা বেয়া 10 জন মাতি হ'লেও ভকত সেৱা অকমান আমি কৰিব লাগিব কলি যুগৰ মানুহে তেতিয়াহে ভকতে যেতিয়া আশীৰ্বাদ দিব সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ তেতিয়াহে কৃষ্ণই কৃপা কৰিব গতিকে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ আমি ঘৰৰ প্ৰতিজন সদস্যকে আমি গঢ়ি তুলিব লাগিব ভকত হ'বলৈ চেলেং গামোচা কাণত ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ গুণ আমাৰ গাত লাগিব ভকত এতিয়া ভ আখৰে আমাক কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন আমি ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি একমাত্ৰ মানুহৰ বাদে আনৰ হাতত নাই গতিকে আমি মানুহৰ জন্ম পাই ৰাতিপুৱা গধূলি অন্য নহ'লেও পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই গুৰু গৃহত গৈ ঈশ্বৰৰ উপাসনা এটা কৰিছোনে নাই তাৰ ওপৰতে আমি জীৱনত কিমান উন্নতি কৰিম আৰু কিমান সুখ শান্তি পাম নিৰ্ভৰ কৰিব আমাৰ মাক বাপেকে যেনেকৈ মাক বাপেকৰ হাক বচন শুনা দিহা পৰামৰ্শ মতে চলা শ্ৰদ্ধা ভক্তি কৰা সন্তানটোক যেনেকৈ মাক বাপেকে ভাল পায় কোনোবা ল'ৰা ছোৱালী হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সেইজন সন্তান কেতিয়াও পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে গতিকে আমি ভগৱন্তৰ সন্তান হিচাপে আমি তেওঁক পুৱা গধূলি উপাসনা কৰিছোনে নাই তাৰ ওপৰত প্ৰথম নিৰ্ভৰ কৰিব গতিকে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমাৰ নিজৰ মায়া পিতৃক মানে সেৱা ভক্তি কৰিবলৈ পিন্ধাব লাগিব খুৱাব লাগিব মৰম চেনেহ কৰিব লাগিব ইত্যাদি ইত্যাদি কিন্তু আমাৰ সকলোৰে পিতৃ কৃষ্ণক পুজিবলৈ কেনেকুৱা লাগিব আমাক সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম আমি চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতেই খুলি ল'ব পাৰিম কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবেই আতপায় সব ইয়াতে আছে মনত ৰাখিব দেই গতিকে আমি শাস্ত্ৰ শুনিলে পঢ়িলে আমি সকলো বস্তু ইয়াতেই পাম যে স্বৰ্গৰ সুখ বৈকুণ্ঠ স্বৰ্গৰ ভোগ বৈকুণ্ঠৰ সুখ আৰু এটো যদি আমি সৃষ্টি কৰিব নোৱাৰো তেতিয়া হলে নৰকৰ দুখ ভুগিব লাগিব আমাৰ ভাগৱতত কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি ঈশ্বৰৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি থাকিব সেই তিনিটা বস্তু ইয়াতে উপভোগ কৰিব স্বৰ্গটো নৰক দুখ জানা কৃষ্ণ বিনে নৰকটো মুখ্য সুখ কৃষ্ণ কথা শুনে আপোনাৰ জুৰবিল গাঁৱৰ কোনোবা এঘৰ মানুহৰ অৱস্থা বেয়া আৰ্থিক দুৰৱস্থা কিন্তু ঈশ্বৰৰ প্ৰতি অত্যন্ত ভক্তি আছে তেওঁ ঘৰলৈ সকলো সময়তে ভকত বৈষ্ণৱ গৈ ঈশ্বৰৰ কথা পাতে ঈশ্বৰৰ কথা শুনে গতিকে তেওঁ বাহ্যিক দুখবিলাকে তেওঁক স্পৰ্শ কৰিব নোৱাৰে কিন্তু এঘৰ ধনী মানুহ আছে ঈশ্বৰৰ কথা নুশুনে ভকতৰ প্ৰতি শ্ৰদ্ধা নাই ঈশ্বৰৰ কথা নাপাতে তেওঁ কেৱল ধন ধান ঐশ্বৰ্য সম্পত্তি লালসাতে আসক্ত হৈ থাকে আপোনাৰ মনটো যেতিয়া বিনাশী সম্পদৰ প্ৰতি আসক্ত হৈ যাব তেতিয়া আমাৰ মনটো কেতিয়াও আত্মসন্তুষ্টি নহয় বুলি কৈছে
বেদত কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণয়স্বতি আমাৰ মনটো যেতিয়া কামনা আৰু বাসনাৰ বলি হৈ যাব এই কামনা আৰু বাসনাবিলাক বিনাশী আজি আছে কালিলৈ নাই আজি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে আমি যিবিলাক কামনা বাসনাৰ পিছত দৌৰিছোঁ সেইবোৰ চব মিছা বুলি কৈছে মাধৱদেৱে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 অতান্ত বিনে মিছা যত দেখি শুনি মানে বাস্তৱ জগতখনত আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন কমৰস কেন অজ্ঞানে আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাকেই সঁচা বুলি ভাবি আমি যি মিছাৰ পিছত দৌৰি আছোঁ সেই দৌৰত যেতিয়া আমাৰ মনৰ ভাৱনা যেতিয়া পূৰণ নহ'ব ক্ৰোধ আহি যাব ক্ৰোধ অহাৰ লগে লগে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে প্ৰকৃত পথ বাচিব নোৱাৰি আমি আকৌ 84 নৰকত জাহ যাব লাগিব সেইকাৰণে ভাগৱতে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ যাৰ মনটো লোভৰ বলি হৈ যায় তাক একো বস্তুৰে জোৰা নমৰে গতিকে তাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া তাক তলৈকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে তেতিয়া আমাৰ উপায় কি হ'ব আমাৰ উপায় মহাপুৰুষে ভাগৱতত দিছে কি বুলি যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আমি পূৰ্বজন্মৰ পুণ্য ফলে ভগৱন্তই আমাৰ জুৰবিল অঞ্চলত য'ত আমাক ৰাখিছে যি কৰ্ম কৰিবলৈ আমাক সুবিধা দিছে কৰ্ম কৰি আমি যিটো ফল পাইছোঁ ভকতিৰ দ্বাৰা তাতে আত্মসন্তুষ্টি থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম সুখ আৰু দুখ সকলো সময়তে যি ভগৱন্তৰ নাম ল'ব তাৰ তেজ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বাঢ়ি যাব মনত ৰাখিব ভগৱানে দিয়াটোত যি মানুহ আত্মসন্তুষ্টি হ'ব ভগতিৰ দ্বাৰা তাৰ সকলো দিশত উন্নয়ন হ'ব উত্তৰণ হৈ যাব আৰু যিসকলে সেই কথাত আত্মসন্তুষ্টি নহয় তেওঁ বিপদগ্ৰস্ত হ'ব আজি ভাগৱতৰ এই তথ্য নজনাৰ কাৰণে বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোকে ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে কাৰণ তেওঁক ভগৱন্তই দিয়াটোত সন্তুষ্ট নাথাকি আৰু বেছি ঘটিবলৈ গৈ আৰু বেছি মনে নিজেই ধনী হ'বৰ কাৰণে প্ৰয়াস কৰি দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ কাৰণে বহুতে কি হৈছে ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই আকৌ চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ইত্যাদি ইত্যাদি ভাগৱত দৰ্শন জনা কোনো ব্যক্তি ৰঙাঘৰৰ অতিথি হ'ব নালাগে যদি ভাগৱতৰ তত্ত্ব বুজি পায় গতিকে ভাগৱত নুশুনা মানুহৰ কাৰণেহে তেনেকুৱা বিপদৰ সন্মুখীন হ'ব লাগে সেইকাৰণে আমাক ভাগৱতে কৈছে যে ভগৱন্তই দিয়াটোতে আমি আত্মসন্তুষ্টি হৈ ভকতিৰ দ্বাৰা সুখ দুখ সকলো সময়তে যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যিমান দিছে আমি তাতেই যদি আত্মসন্তুষ্টি হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কোনো বিপদৰ আমি সন্মুখীন হ'ব লগা নহয় এয়া হৈছে ভ আখৰৰ তাৎপৰ্য ক আখৰে কৈছে ক শব্দে কৃষ্ণভোজী পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আত্মা দৃষ্টিত আমি সকলো সমান আত্মাৰ মতা নাই মাইকী নাই বগা নাই ক'লা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই এই গোটেইবিলাক দেহৰ ধৰ্মহে
আত্মা কেনেকৈ আছে ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হি চিৎকণ পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমানকৈ আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱাটো সিমান দেহৰহে ডেকা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই তে এই আত্মা তত্ত্বটো যেতিয়া আমাৰ উপলব্ধি হ'ব তেতিয়া আমি জীৱন্ত মুক্ত হৈ যাম বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত গতিকে আমি জীৱন্ততেই মুকুতিৰ অধিকাৰী হৈ যাব পাৰিম আমি মৰা পাছত মুক্তি পাওঁ নাপাওঁ সেইটো গুৰুজনৰ দৰ্শন নহয় সেইটো বেদৰ দৰ্শন নহয় আমাৰ বেদৰ দৰ্শনটো হৈছে আপুনি জীৱন্ততে আনন্দত থাকিব লাগিব শান্তিত থাকিব লাগিব এই শান্তিটো আমাক কিহে দিব আধ্যাত্মিকতা আৰু নৈতিকতাই দিব আমাৰ আত্মসম্পৰ্কীয় জ্ঞানেহে আমাক সন্তুষ্টি দিব পাৰে যেতিয়ালৈকে আমি দেহ ধৰ্ম লৈ থাকিম তেতিয়ালৈকে আমাৰ স্বভাৱবোৰ কি হ'ব আমাৰ বুঢ়াসকলে কয় খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেহ ধৰ্ম লোৱা মানুহে আপোন পৰ উচ্চ নিচ ভাৱনাৰ সৈতে কৰ্ম কৰে কাৰোবাক দেখিলে যদি চাকৰি বাকৰি আছে ধন ধান আছে ধুনীয়াকৈ নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই আদৰ অভ্যৰ্থনা কৰিব অকণমান দুখীয়া নিচলা মানুহ যদি অভাৱী মানুহ দেখে চোতালতে সুধিব কেলে আহিছিলে বোলে এই বাপক লগ কৰিব আহিছিলোঁ নাই নহয় ক'ত গ'ল এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল বোলে হয় নেকি বোলে হয় তেনেহ'লে যাওঁগৈ আৰু বোলে যোৱাগৈ আৰু আমাৰ বহুতে চোতালৰ পৰাই কিছুমানক মানুহক পঠিয়ায় সেইটো স্বভাৱ যদি আছে এৰিব দেই আপুনি দুখীয়া নিচলা ভাৱ যদি লয় উচ্চ নিচ ভাৱ যদি লয় মতা মাইকী ভাৱ যদি লয় তেতিয়া আপুনি দেহ ধৰ্মৰ মানুহ দেহ ধৰ্মৰহে মতা মাইকী আছে উচ্চ নিচ আছে বগা ক'লা আছে ওখৰ চাপৰ আছে আপোন পৰ আছে চুতবৰ আছে আত্মাৰ নাই গতিকে আত্মা ধৰ্ম যিদিনালৈকে আপুনি নিজক উত্তৰণ কৰিব নোৱাৰিব সেই পৰ্যন্ত আপুনি অহা যোৱা কৰি থাকিব লাগিব গতিকে ভাগৱত শুনি আমি এতিয়া নৰত্ব আছোঁ নিজক দেৱত্বলৈ উত্তৰণ কৰিব লাগিব দেৱত্বৰ পিছত ব্ৰহ্মত্বলৈ উত্তৰণ কৰিব লাগিব আৰু ব্ৰহ্মত্বত যিদিনাখন আপুনি উপনীত হ'ব সেইদিনা আপুনি পূৰ্ণ সংস্কাৰ হৈ ভগৱন্তত বিলীন হৈ যাব আৰু ঘূৰি আহিব নালাগে যি পৰ্যন্ত ক আখৰৰ তত্ত্ব বুজি নাপাব সেই পৰ্যন্ত আপুনি মায়াকে আশ্ৰয় কৰা হ'ব আপুনি মায়া ধৰ্ম লৈ থকা হ'ব যেতিয়া মায়া ধৰ্মই আপোনাক কেতিয়াও ভগৱন্তৰ স্থানলৈ যাবলৈ সুবিধা নিদিয়ে অহা যোৱা কৰি থাকিব লাগিব মনত ৰাখিব গতিকে ক আখৰৰ তত্ত্ব বুজি একে আত্মা জ্ঞান কৰি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু যিখন ঘৰৰ বোৱাৰীয়েকে আত্মতত্ত্ব উপলব্ধি কৰি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত শাহু আৰু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্য হ'ব নোৱাৰে মনত ৰাখিব কথাটো যি পৰ্যন্ত শাহুৱেকে দেহ ধৰ্ম লৈ এওঁ আমুকৰ জীয়েক বুলি ভাবিব যি পৰ্যন্ত বোৱাৰীয়েকে দেহ ধৰ্ম লৈ শাহুৱেকক আমুকৰ মাক বুলি ভাবিব মোৰ মাতৃ বুলি ভাবিব নোৱাৰিব সেই পৰ্যন্ত শাহু বোৱাৰী মনোমালিন্যৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰিব এয়া হৈছে ক আখৰৰ তত্ত্ব মনত ৰাখিব গতিকে ক আখৰৰ তত্ত্ব যেতিয়ালৈকে উপলব্ধি নকৰিব তেতিয়ালৈকে আপুনি সংসাৰ এৰি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে যে আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে এই তত্ত্ব বুজি আমি সকলোকে একাত্মা বোধ কৰিব লাগিব সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আজি এই কথা নজনাৰ কাৰণে আমি বাহিৰত বিচাৰি ফুৰিছোঁ ভগৱন্তক গতিকে হৃদয়ত থকা ভগৱন্তক যদি বাহিৰত বিচাৰি ফুৰে আমি কেতিয়াও ভগৱন্তক সাক্ষাৎ কৰিব নোৱাৰোঁ গতিকে এই তিনিটা আখৰৰ গুণে আমাক ভকত কৰিব ভকত হ'লে ভগৱন্তৰ প্ৰিয় হ'ব আৰু ভকতক কেতিয়াও কোনো বিপদতে ভগৱন্তই পৰিবলৈ নিদিয়ে যিকোনো প্ৰকাৰে তেওঁ উদ্ধাৰ কৰিবই এয়াই হৈছে ভগৱন্তৰ বৈশিষ্ট্য ভকত বৎসল গতিকে গ্ৰাহে কামুৰি ধৰাৰ লগে লগে তেওঁ একান্ত মনে ভগৱন্তক চিন্তা কৰাৰ লগে লগে গৰুৰ পক্ষীত উঠি গৰুৰ বাহনত উঠি তেওঁ তৎক্ষণাৎ জাপ মাৰি নামি ভগৱন্ত মানে গ্ৰাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহি গৈছে এয়া অৱতাৰবাদৰ কথা আমাক কৈছে এই গুণতেই
তেওঁৰ পৰম সখা অৰ্জুন সন্তুষ্ট হ'ব পৰা নাই তেওঁ পুনৰ প্ৰশ্ন কৰিছে কি বুলি অৰ্জুনে বুলন্ত প্ৰভু শুনানাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন প্ৰভু এই তিনিটা আখৰৰ বাদেও ভকতৰ আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় এই তিনিটা আখৰৰ বাদেও ভকতৰ কি গুণ থাকিব লাগে কওঁ শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম ভকত হ'বলৈ হ'লে এই পাঁচটা গুণ লাগিব দেই ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম এই পাঁচটা সৎগুণ আমাৰ থাকিব লাগিব পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা তত্ত্ব যাৰ উপলব্ধি হ'ব তেওঁহে ধৰ্ম কি বস্তু নামৰ মাহাত্ম্য কি বস্তু এই কথা বুজি পাব বুজি পাইছানে নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আমি জীৱন্ত কালত যদি অকল মান সন্মান ধন সুখ ভোগৰ কথাকে যদি ভাবি থাকোঁ সেই ভাৱনাযুক্ত ব্যক্তিজনে কেতিয়াও মুক্তি পাব নোৱাৰে গতিকে তেওঁ বিষয়ত আসক্ত হৈ গ'ল বিষয়ত আতি আসক্তি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতাৰ আপুনি যেতিয়া বিনাশী সম্পদৰ মায়া মোহত যেতিয়া আপুনি আসক্ত হৈ যাব তেতিয়া আপুনি ঈশ্বৰত ভক্তি কৰিব নোৱাৰিব কাৰণ যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেৰিলে জানো সিটো বস্ত্ৰ পায় বতাহে আপোনাৰ কাপোৰখন বা গামোচাখন পশ্চিম ফালে উৰুৱাই নিছে সেইখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে কোনোবা দিনা জানো সেইখন কাপোৰ পাব ঠিক তেনেকৈ আপোনাৰ মনটো যেতিয়া বিনাশী বিষয়ৰ ফালে গতি কৰিব আপুনি কৃষ্ণত ভক্তি কৰিব নোৱাৰিব গতিকে সত্যে সত্যে সখী মই কহিলোঁ বুজাই বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই আপোনাৰ বেশধাৰী লোকে কেতিয়াও মানে মুক্তি লাভ কৰিব নোৱাৰিব সেইকাৰণে বাল্য লীলাতেই বাল্য ক্ৰিয়াতেই তেওঁ গোকুলত কেইবাটাও দৈত্য মাৰিছিল তাৰ ভিতৰত অন্যতম দৈত্যটো আছিল বকাসুৰ মনত ৰাখিব কথাটো কৃষ্ণই সৰু কালতে যদি দৈত্যকেইটাক বধ কৰি নলয় তেতিয়াহ'লে 7-8 বছৰ বয়সত গোপীসকলৰ লগত তেওঁ মহাৰাস কৰিব নোৱাৰিব কৃষ্ণই গোপীসকলৰ লগত যেতিয়া মহাৰাস কৰিছিল তেতিয়া কৃষ্ণৰ বয়স আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অংগ কেলি কোৱাৰ বয়স হোৱা নাছিল কিন্তু তেওঁ সৰু কালতে অসুৰকেইটা বধ কৰি লৈছে অৰ্থাৎ আমি আসুৰিক প্ৰবৃত্তিবিলাক বেয়া স্বভাৱবিলাক আমি ল'ৰা ছোৱালীৰ সৰুৰ পৰাই নাশ কৰিবলৈ যত্ন কৰিব লাগিব মনত ৰাখিব কথাটো সৰু কালৰ পৰাই তেওঁক নীতি শিক্ষা দিব লাগিব যি ল'ৰা ছোৱালীক সৰু কালৰ পৰা নীতি শিক্ষা নিদিয়ে সেই ল'ৰা ছোৱালী পঢ়ি শুনি ডাঙৰ হ'লেও সৎ ভক্তিবান হ'ব নোৱাৰে গতিকে তেওঁ সেই অসুৰকেইটাক বাহিৰত সজাই পেলাই অসুৰ সজাই দেখুৱাইছে কিন্তু সেইটো হ'ল আসুৰিক স্বভাৱবিলাক আমাৰ আসুৰিক স্বভাৱবিলাক আমি মাৰিব লাগিব গতিকে তেওঁ সৰু কালতে কেইবাটাও অসুৰ মৰাৰ ভিতৰত অন্যতম অসুৰটো আছিল বকাসুৰ বক মানে বগলী বাহিৰটো বগা মনত অন্তৰত কপট ৰাখে পানী জুৱলিত জুপ লৈ থাকে মুখৰ আগত পালি থপকে ধৰে আৰু খায় আমাৰ সমাজতো কিছুমান এনেকুৱা ভকত আছে সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালে সীমা ঠেলে সুবিধা পালে স্বাৰ্থ আদায় কৰি লয়
এনেকুৱা স্বভাৱ লৈ পেলাই যদি কোনোবাই ভকতি কৰিছে হেতু উদ্ধাৰ হ'ব নোৱাৰে সেই কাৰণে তাক দুফাল কৰি দেখুৱাইছে বকাসুৰক দুফাল কৰি মাৰি দিছে অৰ্থাৎ তোমাৰ বাহিৰটো যেনেকুৱা ভিতৰটো তেনেকুৱা কৰা তুমি মুখেৰে কোৱা এটা আৰু কৰা এটা এই ভকতিয়ে কেতিয়াও তোমাক তৰাব নোৱাৰে তুমি ভাগৱতো শুনা ভকতৰ সংগলৈ যোৱা কিন্তু মানুহক হিংসা কৰিবলৈ নেৰা মই ধৰ্মী বুলি সংসাৰে ভ্ৰমি পুৰা আনক দেখায়া ধৰ্ম আপুনি নকৰা বুলে মোৰ সমবৰ নাহি সংসাৰত সিজনৰ স্থান জানা যমনগৰত আপুনি ঘোষা ভাগৱত কীৰ্তনৰ পদ মুখস্থ কৰি সমাজত আপুনি ভাষণ দি আপুনি বক্তব্য ৰাখি যদি নিজে সেইখিনি পালন নকৰে সেইজন বক্তা সেইজন ভাষণ দিয়া লোক কেতিয়াও ভগৱানে উদ্ধাৰ নকৰে মনত ৰাখিব কথাটো আপোনাৰ এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট উপদেশতকৈ আদৰ্শ ক্ষেত্ৰ আপুনি আনক যিটো কয় নিজেও কৰিব লাগিব তেতিয়াহে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব সমাজৰ প্ৰিয় হ'ব পাৰিব মই দুপৰীয়া কৈছোঁ সমাজে যাক ভাল পাব ভগৱন্তই তাক ভাল পাব সমাজে যাক বেয়া পাব ভগৱন্তই তাক বেয়া পাব গতিকে সমাজে ভাল পোৱা কাম আমি কৰিবলৈ যত্নপৰ হ'ব লাগিব সেইজনক ভকত বুলি কৈছে ভকত ভগৱন্তৰ প্ৰিয় ভকতক কোনো বিপদত পৰিবলৈ নিদিয়ে এতিয়া গজেন্দ্ৰ ত্ৰাহি হৰি বুলি পদুম ফুল লৈ প্ৰাৰ্থনা কৰাৰ লগে লগে গৰুৰ প্ৰকৃত আহি নামি তেওঁক কি কৰিলে উদ্ধাৰ কৰিলে ভকতৰ দুখ দেখি নসহে হৃদয় গৰুৰকো এৰি জাম্প দিলা কৃপাময় গৰুৰ পিঠিৰ পৰা জাপ মাৰি গ্ৰাহে সমে টানি তুলি তৰক মুৰাৰী চক্ৰে চিৰি লন্ত দুই গ্ৰাহৰ কাৱাৰী গতিকে চক্ৰ মাৰি দুইখন গ্ৰাহৰ দুইখন কাৱাৰী ফালি পেলালে গজ শৰীৰতে মুখ্য দিলা হীৰ্ষি কেশ চতুৰ্ভুজৰ ৰূপে ভৈলা বৈকুণ্ঠে প্ৰৱেশ গতিকে হাতীৰ জন্মতেই ভগৱন্তই তেওঁক মুক্তি প্ৰদান কৰিছে আৰু চতুৰ্বৰ্গ তাৰমানে চতুৰ্ভুজ ৰূপ লৈ বৈকুণ্ঠলৈ গতি কৰিছে এয়া ভগৱন্তৰ মহিমা ভকতৰ প্ৰতি গতিকে আপোনালোকে সকলো ল'ৰা ছোৱালীক ভকত কৰিবলৈ যত্ন কৰক ভকত কৰিবলৈ কষ্ট অন্য কৰিব নালাগে হৰিনাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত আমাৰ ঘৰখনৰ সকলো পৰিয়ালৰ মুখত ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে নিশ্চিত হয় ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই দুটা আখৰ মাত্ৰ ৰাম কৃষ্ণ অভ্যাস কৰিবলৈ দিয়ক আমাৰ গুৰুজনাই কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি যে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ উপাধি ল'লোঁ আমি মৰিবৰ সময়ত আমাৰ ঈশ্বৰৰ নামটো মুখত আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব তাৰ কাৰণে শৰণ ভজন আমি নিৰ্দিষ্ট বয়সত ল'ব লাগিব শৰণে নাম দিব ভজনে ৰূপ দিব গতিকে আমি নিৰ্দিষ্ট সময়ত যোৱাৰ সময়ত ঈশ্বৰৰ নাম লৈ যাবৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব আজিৰ দৰে অনুষ্ঠানলৈ লহা যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী জীৱ নহওক কিম্বা তেওঁ জীয়াই থাকোঁতে পূৰ্ব পুণ্যৰ ফলত সুখ ভোগ কৰিব পাৰিব কিন্তু মৃত্যু হ'লে তেওঁ অধোগতি যাব মনত ৰাখিব গতিকে মূৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সোমৰ আৱৈ বোলে বোলাৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব কিন্তু অৰ্জুনক কৈছে মোৰ ভকতৰ সংগলৈ যদি তুমি কোনোদিন নোযোৱা আৰু মোৰ নাম যদি তুমি কোনোদিন নোলোৱা তুমি মৰিবৰ সময়ত কোনোবাই কৃষ্ণ বুলি ক'বলৈ ক'লেও তুমি ক'ব নোৱাৰিবা আয়ৈ বোপায়ো বুলিহে যাব লাগিব অৰ্জুনক কৈছে জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সদা তদ্ভাৱ ভাবিত হে কুন্তি ধনঞ্জয় যামৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব গতিকে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম আৰু হৃদয়ত ৰূপ ধাৰণ কৰিলেহে আমাৰ জীৱই গতি পাব চতুৰ্থ স্কন্ধ ভাগৱত পুৰঞ্জন নামৰ ৰজাজনে মৰিবৰ সময়ত ঈশ্বৰৰ নাম নলৈ ঘৈণীয়েকৰ নামটো ল'লে
ঈশ্বৰৰ ৰূপটো চিন্তা নকৰি ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা ইমান দিন খুৱাই পিন্ধাই আছিলোঁ আজি যামগৈ এওঁকনো কোনে পিন্ধাব কোনে খুৱাব মৰি বাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ মৰিবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে পুৰঞ্জন ৰজাই মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল এনে জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণাৰ জন্ম পাব লগা হ'ল কাৰবাৰ যদি উলট পালট হ'বলৈ মন আছে এইপালি ঔষধ খাব লাগিব দেই গতিকে এই কথা আমি ভাগৱতৰ তথ্য উপলব্ধি কৰিব লাগিব যাতে মৰিবৰ সময়ত অন্য চিন্তা এৰি কৃষ্ণ চিন্তা যাতে আমি কৰিব পাৰোঁ এতিয়া আমাৰ বহুতৰে অন্তৰত বহুতৰ পিতৃ মাতৃৰ অন্তৰত তেনেকুৱা ভুল ধাৰণা ভুল পৰম্পৰা জনবিশ্বাস আমাৰ প্ৰভাৱ পেলাই আছে আজি তাৰিখত আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ভাৱ আছে কি মই যদি ল'ৰা ছোৱালীক মাছ মাংস ডিম নোখোৱাওঁ কেনেকৈ ল'ৰা ছোৱালী পঢ়া শুনা কৰিব পাৰিব কেনেকৈ মগজ হ'ব কেনেকৈ শক্তি হ'ব কেনেকৈ স্বাস্থ্য ভালে থাকিব নাই নাই মাছ মাংস খুৱাবই লাগিব এইটো আমাৰ আজি বৰ্ধমূল ধাৰণা হৈ আছে কিন্তু আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই মন্তব্য কৰিছে কি বুলি হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ ইউ উইল গেট more protein from homemade ghee and vegetables আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পাব তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলিয়ে বহুত প্ৰটিন পাব ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে আপোনালোকক মই 7টা দিন সময় দিছোঁ এই তথ্য প্ৰমাণ কৰি চাব 7 দিন পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক ল'ৰা ছোৱালীকো খুৱাই থাকক 7 দিনৰ পিছত আপুনি শৰীৰৰ খবৰ লওক গম পাব বদ হজম গেছ বিষ ইত্যাদি ইত্যাদি কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক আপোনাৰ কোনো অপকাৰ নহয় প্ৰকৃতি জগতলৈ চালে আমি সেই তথ্য উপলব্ধি কৰিব পাৰোঁ বাঘ সিংহ মাংসহাৰী হাতী তৃণভোজী আয়ুস কাৰ বেছি ধৈৰ্য কাৰ বেছি যদি প্ৰকৃতি জগতৰ ক্ষেত্ৰত হেতু প্ৰযোজ্য হয় আমাৰ ক্ষেত্ৰত নহব নেকি সেইকাৰণে মই বিভিন্ন ঠাইত ভাষণ প্ৰসংগত ব্যাখ্যা প্ৰসংগত গীতা ভাগৱতক দোহাই দি এই কথা মই কৈ আহিছোঁ আহ্বান জনাইছোঁ যে আজি তাৰিখলৈকে যি মাছ মাংস ডিম খাই থকাৰ অভ্যাস কৰি আছে আপোনালোকক কালিৰ পৰা এৰি দিবলৈ মই নকওঁ কিন্তু মই এটা গীতা ভাগৱতৰ ওপৰত আহ্বান জনাব খোজোঁ আপোনালোকে কিন্তু খাওঁতে ক'বলৈ নাপাহৰিব প্ৰভু এৰিব পাৰিলে ভাল হয় খাইছে কিন্তু ভগৱন্তক জনাই থাকক প্ৰভু এৰিব পাৰিলে ভাল হয় খাই থাকোঁতে আপুনি সেই কথাটো ভগৱন্তক ক'বলৈ নাপাহৰিব আপোনাক মই এমাহ সময় দিছোঁ এমাহ সময়ৰ পিছত আপোনাৰ সেই লোভ ভগৱানে নাইকিয়া কৰি দিব যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী তুমি যেনেকৈ ভাবিছা তোমাৰ মনৰ ভাৱনা মই তেনেকৈয়ে পূৰণ কৰি দিম গতিকে আপুনি মাত্ৰ জনাবলৈ নাপাহৰিব এই ভাৱনাৰে সৈতে যদি আপুনি নিজক আগুৱাই নিয়ে আপোনাৰ জীৱই পৰম গতি পাব তাকে নকৰি যদি মৰাৰ আগমুহূৰ্তলৈকে আজি আমাৰ বহুত পিতৃ মাতৃ মৃত্যুৰ আগমুহূৰ্তত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মন গৈছে মা কি খাব মন গৈছে ৰুচি অনুপাতে কোনোবাই কয় মোৰ পাৰ মাংস অকণমান খাবলৈ মন আছে মোৰ হাঁহৰ মাংস মোৰ খাচী মাংস তাৰ যেনেকুৱা ৰুচি আপুনি যোৱাৰ সময়লৈকে যদি সেই ভাৱ লৈ যায় তেতিয়াহ'লে ভগৱন্তই কৈছে তোমাক মানুহৰ জন্ম দিছিলোঁ সংস্কাৰ হৈ মোৰ ওচৰলৈ আহিবৰ কাৰণে পিছে তুমি প্ৰাণী হিংসা মৃত্যুৰ আগমুহূৰ্তলৈকে নেৰিলা যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে মৰিয়া নৰক ভুঞ্জে অসুৰ জুনি পায় পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায় ভগৱানে কৈছে তোমাৰ মানুহৰ জন্ম দিছিলোঁ মোক চিনি পাবৰ কাৰণে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে ইহাংক অৱজ্ঞা আতি কৰে যিটোজনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নোহে কিছু ফল মাত্ৰ হবে বিৰম্বন পৰশৰী ৰতমুক বিদ্বেষ কৰয় যদি পূজে প্ৰভূত আৰু চিত্ত শান্ত নয় প্ৰাণিক উপেক্ষা কৰি পূজে মূঢ়মতি নোহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণিক নিন্দিয়া যিজনে মোক পূজয় তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয় প্ৰাণী হিংসা কৰি ঈশ্বৰক সেৱা পূজা কৰিলে ভগৱন্ত আপোনাৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয় মাকে সুধিলে বুবাই তুমি কেনেকৈ সন্তুষ্ট হ'বা অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি
তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি আজিৰ দৰে ঈশ্বৰৰ গুণ কথা শুনি তেওঁক ভকতি কৰিলেহে ঈশ্বৰ সন্তুষ্ট হ'ব আপুনি অন্য মানে হিংসা ধৰ্ম লৈ ঈশ্বৰক ভজিলে ঈশ্বৰ সন্তুষ্ট নহয় মাকে গ'লে অন্য প্ৰকাৰে ভজিলে অন্যথা পুজিলে মোক ফলক নাপায় স্বৰূপ কহিয়া মই কহিলোঁহো আই মই খাটাং কৰি ক'লোঁ অন্য প্ৰকাৰে কোনোবাই ভজিব পাৰিব কিন্তু মোৰ পৰা তেওঁ ফল নাপায় গতিকে আমি ফল নোপোৱা ধৰ্ম আচৰণ যাতে কৰিব লগা নহয় ভাগৱত শুনি আমি তাৰ পৰা নিজক সংস্কাৰ কৰিব লাগিব তেতিয়াহে আমাৰ জীৱৰ সাৰ্থকতা হ'ব কাৰণ চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই ইতৰ প্ৰাণীৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই বুলি বেদে কৈছে কিহত কিহত নাই আহাৰ নিদ্ৰা ভয় মৈথুন্য সৰ্বেশাম এব পশুনাম মানে আমি সকলো পশুৰ লগত আমাৰ লাগে আহাৰ নিদ্ৰা ভয় মৈথুন্য মানে এই চাৰিটা বস্তু আমাৰো আছে ইতৰ প্ৰাণীও আছে আমিও আহাৰ খাওঁ ইতৰ প্ৰাণীও খায় আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকেও ভয় কৰে আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও জিৰণি লওঁ তেওঁলোকেও লয় গতিকে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ কোনো পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো কৈছে ধৰ্মহি তেইছাম অধিক বিশেষ এই ধৰ্মগুণটো ইতৰ প্ৰাণীতকৈ আমাৰ বেছি আছে ধৰ্মেন হীনা পশুৰ ভি সমানা আমি যদি আজিৰ দৰে ঈশ্বৰৰ কথা শুনাৰ প্ৰতি গুৰুত্ব নিদিওঁ তেতিয়া পশু আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব গতিকে পশুৰ ৰূপে আমি জীৱন যাতে ধাৰণ কৰিব লগা নহয় তাৰ কাৰণে ভাগৱতৰ পৰা তথ্য সংগ্ৰহ কৰি ল'ব লাগিব ভাগৱত নুশুনা কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে মনত ৰাখিব সমস্ত বেদ বেদান্তৰ সাৰ ভাগৱতত আছে গতিকে পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে 7 দিন 7 ৰাতি একেৰাহে আমি গোটেই জীৱনত যদি আমি ভাগৱতখন এবাৰ শুনিবলৈ পাওঁ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ আমি উদ্ধাৰ হ'ম নে নহ'ম এই বিশ্বাস আমাক লাগিব এই বিশ্বাস আমাক লাগিব গতিকে বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু গতিকে আজি ভাগৱতৰ প্ৰতিটো তথ্য আমি উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনে যাৰ উপলব্ধি নাই সি জীৱনত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে সি একেদৰে থাকিব সেইকাৰণে এতিয়া গজ শৰীৰতে ভকত হোৱাৰ কাৰণে গজেন্দ্ৰই ঈশ্বৰক চিন্তা কৰাৰ কাৰণে ভগৱন্তই মুক্তি দিলে আপুনি মানুহ হৈ যদি ঈশ্বৰক চিন্তা কৰে আপোনাক নিদিব নেকি নিশ্চয় দিব আমি ভগৱন্তক দেখা নাপাব পাৰোঁ তেওঁ নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত কিন্তু আপুনি ব্যক্ত কৰিব পাৰিব আজি তাৰিখত কেনেকৈ অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাই নাই পৰম পুৰুষ ভগৱান এই ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মনকাম অন্তৰতে দেই সমিধান হৃদয়ত আহি আপোনাক কৈ দিব সমস্যা সমাধানৰ পথ আপোনাক দি দিব আপুনি মাত্ৰ সেই আদৰ্শৰে ঘৰৰ তৃণমূল পৰিয়ালৰ প্ৰতিজন সদস্যকে আপুনি এই নীতি শিক্ষা এই আধ্যাত্মিক শিক্ষাৰে আগুৱাই নিব লাগিব চতুৰ্ভুজৰ ৰূপে ভৈলা বৈকুণ্ঠ প্ৰকাশ আৰু হাতী গুচি চতুৰ্ভুজ ৰূপ লৈ বৈকুণ্ঠলৈ গুচি গ'ল বালখিল ঋষি হ'ব অতি অল্পকায় পৰি গু খোজক দেখে সাগৰৰ পৰাই বালখিল নামৰ এজন মানে ঋষি আছিল তেওঁ ইমান সূক্ষ্মকায় গৰু খোজৰ পানীতে তেওঁ সাগৰৰ দৰে অনুভৱ কৰিছিল পৰি গু খোজক দেখে সাগৰৰ পৰাই গৰু খোজৰ পানীত পৰি তেওঁ সাগৰৰ দৰে অনুভৱ কৰিছিল উঠে বুঢ়ে যাই তল গু খোজৰ জলে বাসবে হাঁহিলা আঁকি মহা কৌতূহলে মানে দেৱতাৰ ৰজা বাসৱ মানে ইন্দ্ৰই আহি বালখিল ঋষি গৰু খোজৰ পানীত পৰি এবাৰ ওপৰলৈ গৈছে এবাৰ তললৈ গৈছে উপঙা তলা দেখি তেওঁ হাঁহিলে গতিকে কৌতূহলেৰে হাঁহিলে নপাই পাৰ ঋষি হ'ব হুয়া শ্ৰুতি হত ত্ৰাহি হৰি বুলি মাত্ৰ স্মৰণত মনত বালখিল ঋষিয়ে উপায়ন্তৰ হৈ শ্ৰুতি হেৰুৱাই ভগৱানক ত্ৰাহি হৰি বুলি
মাতিবলৈ আৰম্ভ কৰিলে মনতে স্মৰণ কৰিলে দেখি নাৰায়ণে হুয়া হৰি অৱতাৰ কৰিলা ঋষিক হবে আপদে উদ্ধাৰ গতিকে বালকীল ঋষিয়ে হৃদয়ত স্মৰণ কৰাৰ লগে লগে ভগৱন্ত হৰি অৱতাৰ ধাৰণ কৰি সেই গুখোজৰ পৰা তেওঁ কি কৰিলে উদ্ধাৰ কৰিলে এয়া ভগৱন্তৰ মহিমা গতিকে ভগৱন্তৰ নাম ল'বলৈ যাতে আমি সকলো সময়তে পাহৰিব নালাগিব ভগৱন্তৰ নাম ল'লে ভগৱন্তই উদ্ধাৰ কৰিব নামে নাতাৰিলে আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায় গতিকে আমাৰ মৰাৰ পিছত কোনো পিতৃ মাতৃ শ্ৰাদ্ধ খাবলৈ নাহে আমি শ্ৰাদ্ধ কেতিয়া দিব লাগিব বেদে কৈছে সত্য শ্ৰুত দধাতি কৰ্মাণি তৎশ্ৰাদ্ধম সত্য শুদ্ধ প্ৰেম শ্ৰদ্ধা ভক্তি সহকাৰে জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক কৰা সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন পিন্ধন খুৱন যিমান কৰিবলৈ মন আছে জীয়াই থাকোঁতেই মাক দেউতাকক সেৱা শুশ্ৰূষা কৰক সেয়া আচল শ্ৰাদ্ধ মৰাৰ পিছত আপুনি 10 মোন গাখীৰ লালমোহন কালাকন আনি মা শ্ৰাদ্ধ দেউতাৰ শ্ৰাদ্ধ কৰিছোঁ বুলি ক'ব পাৰিব কিন্তু পিতৃ মাতৃয়ে খাবলৈ নাহে এইটো এক শ্ৰেণী বুদ্ধিজীৱী মানুহৰ মাত্ৰ জীৱিকাৰ এটা পথহে বুলি মহাপুৰুষে কৈছে গতিকে বেদৰ মতে আমি কৰ্মবিলাক কৰি যাব লাগিব এয়া আমাৰ বেদে সিদ্ধান্ত দিছে গতিকে বিত্ৰ বধ ভৈল পাইলে ইন্দ্ৰ সন্তাপে ভৈল হত চিৰি মহাব্ৰহ্ম হত্যা পাপে ইন্দ্ৰই বিত্তাসুৰক বধ কৰাৰ পিছত ব্ৰহ্ম হত্যা পাপে তেওঁক স্পৰ্শ কৰিলে আৰু তেওঁ এতিয়া চিন্তাত বিমুগ্ধ হৈ গৈছে কৃষ্ণটো শৰণ লৈ ল ভোজন্তে নিকাৰ তাংকু কৰিলন্ত হৰি আপদে উদ্ধাৰ গতিকে তেওঁ কৃষ্ণক চিন্তা কৰাৰ লগে লগে ইন্দ্ৰকো ভগৱন্তই সেই পাপৰ পৰা উদ্ধাৰ কৰিলে দানৱৰ ইন্দ্ৰ ভৈলা হিৰণ্যকশিপু পৰম দুৰ্জন জগতৰো মহাৰিপু গতিকে হিৰণ্যকশিপু দৈত্য দানৱৰ এক দেৱতাসকলৰ এক পৰম শত্ৰু পৰম দুৰ্জন জগতৰে তেওঁ শত্ৰু দেৱৰ সৰ্বস্ব হৰে হবে হৰি নীলা চলে বলে ভাল ভাল স্ত্ৰীকো কাহি নীলেকো নিষ্খলে হিৰণ্যকশিপু ইমান দুৰ্জন ইমান বীৰত্ব যে দেৱতাবিলাকৰ ভাল ভাল মানে হেৰিবিলাক মহিলাবিলাকক তেওঁ স্ত্ৰীবিলাকক কাঢ়ি লৈ গুচি গৈছে চতুৰ্বৰ্গ সাধন কৰি বৈকুণ্ঠলৈ গ'ল গ্ৰাহে কিন্তু স্বৰ্গলৈহে গ'ল মনত ৰাখিব কথাটো হে নাই গ্ৰাহ মুক্তি পোৱা নাই গ্ৰাহ স্বৰ্গলৈ গৈছে কিন্তু গজেন্দ্ৰই বৈকুণ্ঠত গৈছে বুলি কৈছে চতুৰ্ভুজৰ ৰূপ লৈ পেলাই গজেন্দ্ৰ বৈকুণ্ঠত গৈছে কিন্তু গ্ৰাহে ভকতক উদ্ধাৰ কৰিবলৈ যাওঁতে কৃষ্ণ স্পৰ্শ পোৱাৰ লগে লগে তেওঁ পাপমুক্ত হৈ তেওঁ কিন্তু স্বৰ্গলৈকেহে গৈছে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠিয়াইছে মুক্তি দিছে কিন্তু গ্ৰাহক মুক্তি দিয়া নাই স্বৰ্গলৈহে পঠিয়াইছে স্বৰ্গত ভোগবাদ ভোগ শেষ হোৱাৰ পিছত আকৌ নৰকলৈ আহিব লাগিব গতিকে আমি কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয় পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজয় আপুনি নানান ধৰণৰ মানে বলি বিধান আদিৰ দ্বাৰা ধৰ্ম আচৰণ কৰিব পাৰিব তাতো পুণ্য হ'ব কিন্তু হেতু পুণ্য কৰি আমি স্বৰ্গলৈকেহে যাব পাৰিম স্বৰ্গত পুণ্যবিলাক ভোগ কৰাৰ পিছত আকৌ পুনৰ নৰকলৈ নামি আহিব লাগিব শংকৰদেৱে কৈছে যিবোৰ ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে মই সেই ধৰ্ম দিয়া নাই মই যিটো ধৰ্ম আচৰণ কৰিলে জীৱই এটাৰ পিছত এটাকৈ প্ৰমোচন লৈ মুক্তি পথ পাব পাৰে প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহা পুণ্য অদ্ভুদয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি তেবেকে নাম শুভ উপাশান্ত কহিলো নামৰ তত্ত্ব একান্ত নামে তেতিয়াহে শান্ত হ'ব অৰ্থাৎ ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমি মানে 7টা ষ্টেপ পাৰ হৈ বৈকুণ্ঠলৈ গুচি যাব পাৰিম সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব দেই অহাৰ লগে লগে আপোনালোকৰ পুণ্য সোমাই গ'ল আৰু পুণ্য যেতিয়া সোমাব পাপ ওলাবলৈ বাধ্য হ'ব
খালী বটলত পানী ভৰোৱাৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য, কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে দুৰ্বাসনা ওলাই যাব। মাধৱদেৱে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা জীৱবিলাক পবিত্ৰ হৈ যাব। সেইকাৰণে আমি কৃষ্ণ ভক্তিৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। আমাৰ সমাজখন, আমাৰ পৰিয়ালবৰ্গক আমি এই পৰিৱেশ দিব লাগিব। আপোনালোকৰ যিখন ঘৰত প্ৰতি বছৰে এবাৰ হ'লেও নাম প্ৰসংগ পাতি ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ অনাগত দিনত কেতিয়াও বেয়া জীৱ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভক্তি নামৰ পোহৰ, ভক্তি মানে পোহৰ। গতিকে 9বিধ ভক্তি, এবিধ ভক্তিও যদি আমাৰ পৰিয়ালবৰ্গত আমি আচৰণ কৰিব পাৰোঁ, সেইটো পৰিয়াললৈ বেয়া জীৱ আহিব নোৱাৰে। মনত ৰাখিব কথাটো। এই তথ্য আমাক দিছে। গতিকে মানে গজেন্দ্ৰক মুক্তি দিছে, কিন্তু গ্ৰাহক স্বৰ্গলৈকেহে পঠিয়াইছে। তেওঁ মুক্তি দিয়া নাই, তেওঁ মুক্তি পোৱা নাই। কৃষ্ণ এই প্ৰতিটো কথা যাতে আমি আত্ম উপলব্ধি কৰি আমি নিজকে সংস্কাৰমুখী কৰিব পাৰোঁ, অৰ্থাৎ বিষয় বাসনা ত্যাগ কৰি ঈশ্বৰ ভক্তিৰ ফালে যাতে আমি আগুৱাই আহিব পাৰোঁ, তাৰ এটা আহ্বান জনাইছে যে পলায়ো নপাৱে পুৰি ভয়ে দেৱগণ, ত্ৰাহি হৰি বুলি লৈ লওক কৃষ্ণত শৰণ। যে এই হিৰণ্যকশিপুৰৰ প্ৰভাৱত দেৱতাসকলে ত্ৰাহি মধুসূদন দেখিছে আৰু অৱশেষত কৃষ্ণত আশ্ৰয় লৈ ত্ৰাহি ত্ৰাহি বুলি কৃষ্ণত শৰণাপন্ন হৈছে। নৰসিংহ স্বৰূপে অভয়দান দিয়া, নখে বিদাৰিলা হৰি হিৰণ্যৰ হিয়া। যে হিৰণ্যকশিপুৰৰ অত্যাচাৰত দেৱতাসকল ত্ৰাহি মধুসূদন দিছে। তেওঁলোকৰ ধুনীয়া ধুনীয়া ভাৰ্যাবিলাক তেওঁ হৰণ কৰি লৈ গৈছিল। অৱশেষত দেৱতাসকল উপায়ন্তৰ হৈ ভগৱন্তৰ শৰণাপন্ন হৈ সেই দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মানে আহ্বান জনালে। আৰু দেৱতাসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ নৃসিংহই অৱতাৰ ধাৰণ কৰি, অৰ্থাৎ খুটাৰ মাজৰ পৰাই ওলাই আহিছে ভগৱন্ত। এইটো কেনেকৈ সম্ভৱ কৰিছে যে তেওঁৰ পুত্ৰ প্ৰহ্লাদে যেতিয়া কৈছিল যে দেৱ পিতা ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই সুদৃঢ় বিশ্বাসটো আমাৰ প্ৰত্যেকৰে অন্তৰত প্ৰহ্লাদৰ দৰে প্ৰতিষ্ঠা হ'ব লাগিব দেই। মনত ৰাখিব, আপুনি ঈশ্বৰৰ শৰণ লৈও যদি আপুনি ঈশ্বৰৰ ওপৰত সুদৃঢ় বিশ্বাস নাথাকে, তেতিয়াহ'লে ঈশ্বৰে আপোনাক ৰক্ষণাবেক্ষণ দিব নোৱাৰে। গতিকে আপোনাৰ সুদৃঢ় বিশ্বাস লাগিব প্ৰহ্লাদৰ দৰে, যিটো বিশ্বাসৰ কথা শুনি বাপেক হিৰণ্যকশিপুৱে প্ৰতিবাদ কৰিছিল কি বুলি, হৰিষি যদি জগতৰ ঈশ, কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱান গোটেই জগতত ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুটাটোলৈকে আঙুলিয়াই দিলে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। গদা মাৰি দিলে, ওলাই গ'ল। কেনেকৈ ওলালে? যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে তাত ভকতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ভগৱন্তই উপায়ৰ ব্যৱস্থা কৰে। অপায়টো কি আছিল? হিৰণ্যকশিপুৱে ভাতৃবধি বৰাহ ৰূপী ভগৱন্তৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু হুই, থাকিলা ভূমিক অংগুষ্টে চুই। জটাৰ ত্ৰিপিটি দেখন্তৈ ত্ৰাস, প্ৰলয় সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত, বহি গৈল দিব্য বৰিষ শত। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। গজিল টাংক ঢাকি বিৰুদ্ধাৰ, তথাপি কটাক্ষ নাহি কৈতাৰ। হিৰণ্যকশিপুৱে ভাতৃবধি বৰাহ ভগৱানৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে ব্ৰহ্মাক 1000 বছৰ উপাসনা কৰি আছে। আকাশলৈ চাই ভৰিৰ আঙুলিৰ ওপৰত ভৰ দি সূৰ্যলৈ মুখ কৰি উপাসনা কৰি আছে। আৰু
উঁয়ে গোটেই খৰি খাই পেলালে গাত গছ গজি গৈছে বন গজি গৈছে তথাপিতো কটাক্ষ নাই গতিকে তেওঁৰ সেই উগ্ৰ তপত সন্তুষ্ট হৈ ব্ৰহ্মাই আহি আপোনাৰ সঞ্জীৱনী পানী ছটিয়াই জীৱন্ত কৰি ক'লে বৎস কিয় ইমান তুমি কঠোৰ তপস্যা কৰি মোক আমন্ত্ৰণ কৰিছা কোৱা প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিব লাগে তেতিয়া ব্ৰহ্মাই ক'লে বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে দেৱতাৰ হাতত নাই তাৰ বাদে তোমাক কি বৰ লাগে কোৱা তেতিয়া হিৰণ্যকশিপুৱে ব্ৰহ্মাক ক'লে তেনেহ'লে তোমাৰ সৃষ্টিৰ ত্ৰৈলোক্যৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব দিনতো মাৰিব নোৱাৰিব ৰাতিও মাৰিব নোৱাৰিব বাহিৰতো মাৰিব নোৱাৰিব ভিতৰতো মাৰিব নোৱাৰিব আকাশতো মাৰিব নোৱাৰিব পাতালতো মাৰিব নোৱাৰিব অস্ত্ৰও মাৰিব নোৱাৰিব শস্ত্ৰও মাৰিব নোৱাৰে সেই বৰকে দিয়া এতিয়া অমৰ বৰহে দিব নোৱাৰো বুলি কৈছিলে এতিয়া হেতু বৰ দিবলৈ ব্ৰহ্মা বাধ্য হৈ গ'ল তথাস্য দি দিলে দিয়াৰ লগে লগে হিৰণ্যকশিপুৱে পৰীক্ষভাৱে অমৰ বৰে লৈ ল'লে কাৰণ ত্ৰৈলোক্যৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি ত্ৰৈলোক্যৰ প্ৰাণীৰ হাতত যদি মানে হিৰণ্যকশিপু মৃত্যু নহয় কোনে মাৰিব এতিয়া গতিকে ভক্ত প্ৰহ্লাদক ৰাখিবৰ কাৰণে ভগৱন্তই তাতেই উপায় ব্যৱস্থা কৰিছে কি নৰসিংহ এফাল মানুহ এফাল সিংহ হৈ সেই খুঁটাৰ মাজৰ পৰা ওলাই আহিছে ভকতক ৰাখিবৰ কাৰণে এয়া নামৰ মাহাত্ম্য মনত ৰাখিব কথাটো নামৰ মাহাত্ম্য অৰ্থাৎ আমাৰ নামৰ ওপৰত আমাৰ 10টা ধৰ্মীয় দৰ্শন আছে ধৰ্মীয় গুণ আছে এই 10টা গুণ যাৰ গাত থাকিব প্ৰহ্লাদৰ দৰে আপুনিও আজি তাৰিখত খুঁটাৰ ভিতৰতে ভগৱন্তক উলিয়াব পাৰিব মাত্ৰ প্ৰহ্লাদৰ দৰে সুদৃঢ় বিশ্বাস লাগিব ধীতি ক্ষমা দম অষ্টেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা সত্যম অক্ৰোধ দশকম হি ধৰ্ম লক্ষণ এই 10টা ধৰ্মৰ লক্ষণ যাৰ গাত থাকিব 100% সি আজি তাৰিখত প্ৰহ্লাদৰ দৰে উলিয়াব পাৰিব এতিয়া আপুনি নিজকে সোধক এই 10টা গুণৰ কেইটা আপোনাৰ কমি আছে কমি থকা কেইটাত আপুনি উজুতি খাবই আপোনাৰ বিপদ হ'বই আপুনি বাচি যাব নোৱাৰিব গতিকে ভাগৱত শুনি আমি যাতে 10টা গুণ আমি আয়ত্ত কৰিব পাৰোঁ আমি বঢ়াই যাব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব গতিকে ভগৱন্তই ভকতক ৰাখিবৰ কাৰণে অপায়ৰ ঠাইতো উপায়ৰ ব্যৱস্থা কৰে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি অপায় ঠাইতো উপায়ৰ ব্যৱস্থা ভগৱন্তে কৰে কেৱল ভকতক ৰাখিবৰ কাৰণে গতিকে নৰসিংহ ৰূপে অৱতাৰ হ'ল যিটো অৱতাৰ বা যিটো প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাছিল বাহিৰতো মৰা নাই ভিতৰতো মৰা নাই পানী পুটাত মাৰিছে আকাশতো মৰা নাই পাতালতো মৰা নাই কৰঙনৰ ওপৰত তুলি মাৰিছে দিনতো মৰা নাই ৰাতিও মৰা নাই সন্ধ্যা সময়ত মাৰিছে এয়াই হৈছে ভগৱন্তৰ অস্ত্ৰই মৰা নাই শস্ত্ৰই মৰা নাই নখেৰে বিদাৰি মাৰিছে এই তথ্য আমাক ভাগৱতৰ মাজেদি দেখুৱাইছে আৰু সেই কথাখিনি আমি সুদৃঢ় বিশ্বাস কৰি ল'ব লাগিব তেতিয়াহ'লে আমাক ভগৱন্তই ভকত বৎসল দেৱক কেশৱ সাক্ষাৎ গতিকে ভকত বৎসল হিচাপে তেওঁ ৰক্ষণাবেক্ষণ দিব বামন স্বৰূপে সবে দেৱতাক লাগি চলবাদে বলিক ত্ৰৈলোক্য লৈলা কাঢ়ি মাগি গতিকে দেৱতাসকলক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ বামন ৰূপী ভগৱন্তই বামন ৰূপ লৈ বলিক চলনা কৰি মানে স্বৰ্গৰ পৰা তেওঁক বিতাড়িত কৰিছে অদিতি মাতৃৰ বাক্য কৰি প্ৰতিপাল বলিক আনন্দে দিলা সুতল পাতাল গতিকে অদিতিৰ বাক্য ৰাখি বলিক স্বৰ্গৰ পৰা স্খলন কৰিছে কিন্তু তেওঁক সুতল পাতালত স্থান দিছে স্বৰ্গটো অধিকশিতো বিতুপনপুৰ এই সুতল পাতাল বলি মহাভক্ত মহাদানী গতিকে তেওঁক কি দিছে স্বৰ্গতকৈও এখন সুখৰ স্থান তেওঁক অৱস্থান দিছে কৃষ্ণৰ প্ৰসাদে তাকো পাইলেকো অসুৰ কৃষ্ণৰ কৃপাত মানে বলিয়ে সেই স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে পৰম ঈশ্বৰ মূৰ্তি কৰে ধৰি গদা বলিৰ প্ৰত্যক্ষ হোৱা থাকন্ত সৰ্বদা বলিয়ে সদায় ভগৱন্তৰ নাম লৈ থাকে কাৰণে বলিৰ সন্মুখত তেওঁ থাকিবলৈ বাধ্য হয় যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি গতিকে আমাৰ এনেকুৱা এখন ঘৰত আমি বাস কৰিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহে সেইখন ঘৰেই হৈছে পুৱা গধূলি যিখন ঘৰত ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব
সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব মিলা প্ৰীতিত থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব এইখনেই হ'ল কৃষ্ণ থকা ঘৰ আৰু যিখন ঘৰত মিলা প্ৰীতিৰ অভাৱ মৰম চেনেহৰ অভাৱ সেইখন অসুৰ থকা ঘৰ গতিকে অসুৰ থকা ঘৰত যাতে আমি থাকিব লগা নহয় নাৰায়ণ ঠাকুৰে কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গইলে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত আৰু ভালুকৰ পৰিয়াল থাকিব নোৱাৰে অৰ্থাৎ কুকুৰ মানে জীৱ লৰাই হওক ছোৱালীয়ে হওক ডেকাই হওক বুঢ়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক যি বাঘৰ জীয়াৰী নামৰ লগত বিয়া মানে সম্পৰ্ক ভগৱন্তৰ নামৰ লগত যি সম্পৰ্ক কৰিব সেইখন ঘৰত ভালুকৰ পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচুত কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আসুৰিক ভাৱবিলাক কেতিয়াও সেইখন হৃদয়ত থাকিব নোৱাৰে যিখন হৃদয়ে ঈশ্বৰৰ নাম লয় গতিকে ঈশ্বৰৰ নাম লোৱাৰ লগে লগে ঈশ্বৰ তেওঁৰ ঘৰলৈ গৈছে যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে এইটোৱেই ৰহস্য এইটো ভেদ কৰিব লাগিব গতিকে বলিৰ প্ৰত্যক্ষ হোৱা থাকন্ত সৰ্বথা জগত জুৰিল কাই বলি মাত্ৰ দেখে ফুটিল কটাহ মহা চৰণৰ নখে তিনিপদ ভূমি দান বিচাৰি তেওঁ প্ৰথম পদ যেতিয়া স্বৰ্গত দিলে তেওঁৰ চৰণৰ কটাহ লাগি মানে পাদুদকী গংগাৰ উৎপত্তি হ'ল পাদুদকী গংগা কৰে জগত পবিত্ৰ কি কহিব বামুণৰ অনন্ত চৰিত্ৰ এই বামনৰূপী ভগৱন্তৰ অনন্ত চৰিত্ৰৰ কথা আৰু কিমান কম ভৈলন্ত পৰশুৰামৰ নামে অৱতাৰ নিক্ষত্ৰিয় কৰি ভূমি ৩-৭ বাৰ গতিকে পৰশুৰাম অৱতাৰত গৈ নিক্ষত্ৰিয় কৰিলে সকলোবিলাক আসুৰিক স্বভাৱক নিশেষ কৰি দিলে গতিকে আমিও ৩ বাৰ প্ৰদক্ষিণ কৰিব লাগে বেদৰ মতে দে ৰাতিপুৱা দুপৰীয়া গধূলি আমি ভগৱন্তৰ নাম ল'ব লাগে এই ৩ সন্ধ্যা যদি আমি নাম ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ বেয়া স্বভাৱবিলাক ইন্দ্ৰিয়ৰ যিবিলাক বেয়া স্বভাৱ সেইবিলাক নাইকিয়া হৈ যাব এইটো হ'ল বাহিৰত মানে পৰশুৰাম অৱতাৰ দেখুৱাই ৩ বাৰ মানে ৩-৭ বাৰ অৰ্থাৎ সপ্তাহ আমাৰ প্ৰত্যেকৰ কাৰণে 7টা দিনহে আছে যেনেকৈ পৰীক্ষিতৰ মৃত্যুৰ কাৰণে 7টা দিন আছে আমাৰো প্ৰত্যেকৰ 7টা দিনে আছে আজি কি বাৰ আজি কি বাৰ অহা দেওবাৰলৈকে আজি সোমবাৰৰ পৰা অহা দেওবাৰলৈকে এই 7টা বাৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী এই 7টা বাৰতে যাতে আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ঈশ্বৰৰ কথা শুনা কোৱা গোৱাৰ আমাৰ হাতত মাত্ৰ 7টা দিনহে আছে গতিকে কোনে জানে মই ঘৰ পামগেনে নাপাম পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ সেইমতে জীৱন চঞ্চল বুলি কৈছে আমাৰ জীৱনটো পদুম পাতৰ পানীৰ নিচিনা বতাহে কোন সময়ত পেলাই দিব তাৰ কোনো সিদ্ধান্ত নাই সেইকাৰণে সময় থাকোঁতেই দৃষ্টিশক্তি থাকোঁতেই শ্ৰৱণ শক্তি থাকোঁতেই ভৰিৰ গতি শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আহি পৰকালৰ ধন সঞ্চয় কৰি ল'ব লাগিব পৰকালৰ ধন মাধৱৰ নাম তাকে লোৱা গ'লে বান্ধি ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাঁহা কান্দি আপুনি যদি বিভিন্ন আলজাল দেখুৱাই যদি ঈশ্বৰৰ নাম শুনিবলৈ নাহে নকয় নাগায় আপোনাৰ জীৱটোৱে পিছৰ জন্মত কান্দিব লাগিব আজি আপোনাৰ জুৰবিল অঞ্চলত বসবাস কৰি থকা বহুত গৃহস্থীয়ে কান্দি আছে আমাৰ ভাগৱতৰ দৰ্শন মতে বহুতে কান্দি আছে কিয় কান্দিছে অৰ্থনীতিয়ে কৈছে অভাৱ অসীম নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন অভাৱৰ সীমা নাই কিন্তু মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি জুৰবিল গাঁৱৰ কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে নিজেও খাবলৈ নোপোৱাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে বস্ত্ৰ সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে নিজেও পিন্ধিছে ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে সংস্থাপন এতিয়া থকা ঘৰখন বিজ্ঞানৰ যুগ সুইচ টিপিলে পোহৰ আহিব লাগে সুইচ টিপিলে ফেন ঘূৰিব লাগে সুইচ টিপিলে গীৰ্জাত পানী গৰম হ'ব লাগে ফ্ৰিজ
সুইচ টিপিলে পানী অহা যোৱা কৰি থাকিব লাগে গতিকে কোনোবা এঘৰে সকলো অভাৱ মুক্ত কৰি আছে কাষৰ ঘৰ মানুহে তেওঁলোকৰ দৰে অভাৱ মুক্ত কৰিব নোৱাৰি কান্দি আছে সীমা একেটাই এঘৰ অভাৱ মুক্ত এঘৰ অভাৱ যুক্ত ক'ৰ পৰা আহিলে বৈষম্য এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত ভগৱন্তৰ নাম লোৱা ঘৰখন এৰি ভগৱন্ত যাব নোৱাৰে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি আমাৰ ঘৰ দুখন এখন পৰিয়াল থকা আৰু এখন উদ্ধৱক চিনাকি থোৱা ঘৰ উদ্ধৱক চিনাকি কৰি কোনখন ঘৰৰ কথা কৈছে মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ এইখন ঘৰতো আপুনি পুৱা গধূলি বিভিন্ন সময়ত ঈশ্বৰৰ নাম লৈ ঈশ্বৰক চৈতন্য কৰি ৰাখক আহাৰ দি থাকক কৃষ্ণৰ নাম লৈ থকা হৃদয়ত ভগৱন্ত চৈতন্য হৈ থাকে আৰু চৈতন্য হৈ থকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব পাৰে খোলা হাঁহি মৰা মানুহৰ চেহেৰা ভাল হয় আয়ুস বাঢ়ে কমনীয়তা বৃদ্ধি হয় বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যিখন হৃদয়ত আনন্দত থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব আয়ুস বঢ়াই দিব কমনীয়তা বৃদ্ধি কৰিব যাৰ হৃদয়খনত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে মনটো আনন্দত ৰাখিবলৈ হ'লে কৃষ্ণৰ নিৰ্মল গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবই লাগিব এই আদৰ্শৰে নিজৰ লগতে পৰিয়াল সমাজখনক যাতে আমি আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে প্ৰত্যেকেই গুৰুত্ব দিব লাগিব যেন বহনি হোৱা যে কুলক কৰে দাহ বঢ়াই লন্ত মহন্তৰ পৰম উৎসাহ জুয়ে যেনেকৈ সকলো ধ্বংস কৰি দিয়ে তেনেকৈ ভগৱন্তৰ অৱতাৰে সকলো দুষ্টক দমন কৰি সন্তক পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে হুয়া দাসৰথী ৰাম সীতাৰ সন্তাপে সাগৰে বান্ধিলা সেতু জগতৰ বাবে যে ৰাম অৱতাৰত ভগৱন্ত ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সাগৰত সেতু বান্ধিবলৈ বাধ্য হৈছিল সবান্ধৱে ৰাৱণৰ চিন্তি মহামাৰ কৰিলা সীতাক সিটো আপদে উদ্ধাৰ গতিকে সবান্ধৱে গৈ ৰাৱণক বধ কৰি ৰামে সীতাক উদ্ধাৰ কৰিছে এয়া অৱতাৰবাদৰ কিছুমান লক্ষণ দেখুৱাইছে আমাক কিছুমান কৰ্ম দেখুৱাইছে ভগৱন্তই অৱতাৰৰ মাজেদি এটাই কথা কৰি গৈ আছে দুষ্টক দমন শান্তক পালন দুষ্কৃতি বিনাশ সংস্কৃতি প্ৰতিষ্ঠা এইখিনিকে আমাক কৈছে ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম বাহু কৃষ্ণ ভাৰ্যাসমে ভৈলা আখি অযোধ্যাত ৰাজা পুত্ৰৱতে পালি খাতু পৃথিৱীৰ প্ৰজা আজিও ভুজন্ত ৰাজ্য ৰামে অযোধ্যাত বৰ্তমান অৱতাৰ কহিলো তোমাত শুনিও পাছত হইব যিটো অৱতাৰ দৈত্য হব হইবে পৃথিৱীৰ মহাভাৰ হেন দেখি লগে লয়া সহায় অনন্ত দৈৱকীত জন্মিবয়া পুনি ভগৱন্ত শানুৰ মুষ্টিব বক অঘকে সি কংস সমস্তকে মাৰি হৰি কৰিবানি ব্ৰংশ
পিতিক মাতিক আতি কৰিবা বিনতি পাতিবন্ত পাছে উগ্ৰ হেনক নিপতি Yeah.